নমস্কাৰ। আজি বনাব লৈছোঁ চুঙাত থোৱা শুকতি মাছ। এয়া শুকতি মাছখিনি ওলাই লৈছোঁ, ওলাই বাতি এটাত উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু শুকতিৰ লগত দিবৰ কাৰণে লৈছোঁ মই কেঁচা পিঁয়াজ পাত আৰু পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া কেইটামান আৰু বিলাহী দুটা। এয়া তেলখিনি গৰম হোৱাৰ পিছত দুপুৰা নহৰু পিচি দি দিছোঁ। নহৰুখিনি দিয়াৰ পিছত জলকীয়াখিনিও দি দিছোঁ তেলতে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ তেলতে, অলপ হিলাই তাতে মই এতিয়া দি দিম হালধি আৰু ৰং জলকীয়া। হালধি আৰু ৰং জলকীয়া দিয়াৰ পিছত অলপ দেৰি হিলাই দিম। হিলোৱাৰ পিছত অকণমান নিমখ দি দিম যাতে পিঁয়াজখিনি সোনকালে সিজি উঠে। নিমখটো দিয়াৰ পিছত অলপ দেৰি হিলাই কালাৰটো উঠাৰ পিছত এতিয়া বিলাহীখিনিও দি দিছোঁ। বিলাহীখিনি অলপ দেৰি হিলোৱাৰ পিছত অকণমান নিমখ ছটিয়াই দিছোঁ, সোৱাদ অনুযায়ী আৰু। নিমখ দিয়াৰ পিছত অলপ দেৰি ঢাকি থৈ দিলোঁ। ঢাকি থোৱাৰ পিছত এতিয়া এই পিঁয়াজ পাতখিনি দি দিছোঁ। পিঁয়াজ পাতখিনি দিয়াৰ পিছত অলপ দেৰি হিলাই ঢাকি থৈ দিম। এয়া ঢাকি থোৱাৰ পিছত এয়া অলপ সিজিছে দেখিছে নহয় পিঁয়াজ পাত আৰু বিলাহীখিনি। এতিয়া আকৌ ঢাকি থৈ দিছোঁ। এয়া ঢাকি থোৱাৰ পিছত আকৌ উলিয়াই ধুনীয়াকৈ শুকতি মাছখিনি দি দিছোঁ। শুকতিখিনি হোৱাৰ পিছত অলপ দেৰি হিলাই ঢাকি কেনে উলিয়াই দিম। এয়া চব হিলাই লৈছোঁ, তাৰপিছত এতিয়া ঢাকি দিম। ঢাকি দিয়াৰ পিছত এয়া উলিয়ালোঁ। চব কি ধুনীয়া হৈছে। এতিয়া মই ভাতখিনি বাঢ়ি লৈছোঁ খাবলৈ, লগত লৈছোঁ জাতিলাও।